বন্ধুসকল, আপোনালোকে শুনি আছে হৃদয়ৰ কথা, আৰু হৃদয়ৰ কথাৰ অনুষ্ঠানত বিয়াৰ 5 বছৰৰ পিছৰ কাহিনীভাগ শুনো। আহকচোন। শুনচোন, আজি আকৌ দেৰি হল যে। ৰাতি 9 বাজিল। বাবুৱে তোক বিচাৰি কান্দি কান্দি শুই গল। কি কৰিম? বছৰ টাৰ্গেট আছিল, তহঁতক ভালকৈ ৰাখিবলৈ খাটিছো নহয়। ভালকৈ ৰখা মানে কেৱল টকা দিয়াটো নেকি? বাবুৰ প্ৰথম মাতটো দেউতা আছিল, তই শুনিবলৈ নাপালি। তাৰ প্ৰথম খোজটো মই ভিডিঅ' কৰি পঠিয়ালো, তই চিন কৰি থৈ দিলি। মই মিটিঙত আছিলো। শুন, মিটিং সদায় মিটিং, মনত আছে? তই প্ৰমিচ দিছিলি, কাজিয়া কৰিলেও ৰাতিলৈ চৰি কম। এতিয়া দেখোন তই ঘৰলৈ আহি টোপনি যাও। তই বুজি নাপাও কিয়? মই কাৰ বাবে মৰিছো? তোৰ আৰু ল'ৰাটোৰ বাবেই নহয় জানো? আমাক তোৰ টকা নালাগে, তোক লাগে। বাবুৱে ৰাতি সাৰ পাই দেউতাকত বুলি সুধিলে মই কি উত্তৰ দিম? চৰি। কি হল? বাবুৰ কাঠিখনত তোৰ চকু পানী দেখিলো। মই বেয়া দেউতা হৈ গলো, ভাল স্বামী হবও নোৱাৰিলো। তই বেয়া নহয়, মাত্ৰ আমাৰ পৰা আঁতৰি গৈছ। আজিৰ পৰা সলনি হ'ম। কালিলৈ বছক কম, মোৰ 6 বজাত এখন জৰুৰী মিটিং আছে মোৰ ল'ৰাৰ লগত। সঁচা? 100% সঁচা। মনত আছেনে? মই কৈছিলো বুঢ়া হলেও তোৰ বাবে ফুচকা আনিম, কালিলৈ আনিম। তই, মই আৰু বাবু তিনিও ঘাটলৈ যাম। তই এতিয়াও মোৰ সেই বেষ্ট ফ্ৰেণ্ডটোৱে হৈ আছ। কেতিয়াবা খঙাল, কেতিয়াবা অভিমানী, কিন্তু মোৰ। আৰু তই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰমিচ। বাবুক কম, তোৰ মা হ'ল মোৰ প্ৰথম প্ৰেম, শেষ প্ৰেম। সেয়া বাবু কান্দিছে। আহিলি শুন, দেউতা মা আমি দুয়ো আহিম।